উজনিত যি ধৰণৰ এটা উশৃংখল পৰিৱেশ চলি আছে, আজি সদনত দিয়া এটা তথ্যৰ পৰা আমি জানিব পাৰিছোঁ যে এইটো উজনি নামনিৰ খেল নহয়, মিয়া অসমীয়া খেল নহয়। কিছুমান মানুহৰ ন্যস্ত স্বাৰ্থত আঘাত কৰাৰ কাৰণে বা ন্যস্ত স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে এই ধৰণে উজনিৰ পৰিৱেশটো উদ্ভাৱন কৰা হৈছে। অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যি ময়ূৰ বৰগোহাঁই মোৰ সমষ্টিৰ 15জন শ্ৰমিক নাজিৰাত স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটাত কাম কৰি আছিলে। তেওঁ ৰাতি দুখন গাড়ী, এখন বলেৰো এখন থৰ গাড়ী লৈ আহি কিছু গুণ্ডা প্ৰকৃতিৰ মানুহ লৈ আহি সেই শ্ৰমিকখিনিক ভয় ভাবুকি দিলে, শাৰীৰিকভাৱে আক্ৰমণ কৰিলে আৰু তেওঁলোকক ক'লে যে তহঁতে মোৰ ওচৰত পাব লগা 15 লাখ টকা কেতিয়াও নাপাওঁ, নুখুজিবি। অৰ্থাৎ আৰু এই ময়ূৰ বৰগোহাঁই হ'ল বিজেপিৰ জিলা প্ৰেচিডেণ্ট। অৰ্থাৎ এই বিজেপিৰ উচতনিত ময়ূৰ বৰগোহাঁইৰ দৰে কিছু স্বাৰ্থান্বেষী ব্যক্তিয়ে অসমত হিন্দু মুছলমানৰ মাজত বা মিয়া অসমীয়াৰ মাজত এটা সংঘাত লগাব খুজি আছে। আৰু ইয়াৰ মূল নায়কজন হ'ল আমাৰ মুখ্যমন্ত্ৰী মহোদয়। আজি বিধানসভাত যি সময়ত তেওঁ সাংবিধানিক মুৰব্বী হিচাপে তেওঁ আশ্বস্ত কৰিব লাগিছিলে যে মোৰ ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক মই সুৰক্ষা দিম, তাকে নকৰি তেওঁ উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান বিতৰ্কিত শব্দ তেওঁ অৱতাৰণা কৰিলে, যেনে মিয়ালেণ্ড। কোনো কংগ্ৰেছৰ মানুহেই হওক বা অখিল গগৈয়ে হওক বা ইউডিএফে হওক, কোনেও মিয়ালেণ্ড শব্দটো উচ্চাৰণে কৰা নাই। সকলোৱে উদ্বিগ্ন যে অসমৰ আইন শৃংখলা পৰিস্থিতি অৱনতি হৈছে, ধৰ্ষণ হৈছে, হত্যাকাণ্ড হৈছে, বম স্থাপন কৰিছে আৰু আমাৰ উজনি অসমত কিছু স্বাৰ্থজড়িত মানুহে মিয়া অসমীয়া সংঘাত এটা কৰিবলৈ চেষ্টা কৰিছে, য'ত সাধাৰণ মানুহ জড়িত নহয়। গতিকে আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে ব্যৱস্থা ল'ব লাগে। কিন্তু দেখা গ'ল তেওঁ কিছুমান ৰেচিয়েল ষ্টেটমেণ্ট কৰিলে আৰু তেওঁ কিছুমান স্পৰ্শকাতৰ শব্দ উচ্চাৰণ কৰিলে। মই ভাবোঁ যে তেওঁ যি সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছিলে, সেই শপত তেওঁ ভগৱানৰ নাম লৈ লৈছিলে, সেই শপত তেওঁ উলংঘা কৰিছে। তেওঁৰ মুখ্যমন্ত্ৰী গাদীত থকাৰ নৈতিক অধিকাৰ নাই। কিন্তু তৎসত্বেও তেওঁ এই ধৰণৰ আফলা কথাবোৰ কৈ আছে। উদ্দেশ্য এটাই যে তেওঁ বৰ্তমান অসমৰ সকলো মানুহৰ ছাপোৰ্ট তেওঁৰ প্ৰতি যে নোহোৱা হৈছে, তেওঁ তাৰ কাৰণে হতাশাত ভুগিছে। 2 নম্বৰ, আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণ, বয় বস্তুৰ অত্যাধিক মূল্য বৃদ্ধি, এই ইছ্যুবোৰ ডাইভাৰ্ট কৰিবলৈ অহা 1.5 বছৰ তেওঁ অসমখন জ্বলাবলৈ চেষ্টা কৰিব, হিন্দু মুছলমান মিয়া অসমীয়া সংঘাত লগাবলৈ চেষ্টা কৰিব। মই আহ্বান জনাইছোঁ সকলো শ্ৰেণীৰ ৰাইজক যে আপোনালোকে সতৰ্ক হওক। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ হেলনত আপোনালোকে নাচি পেলাই নিজৰ ভাতৃত্ব, নিজৰ ভাই ভাইৰ মাজত সংঘৰ্ষ নলগাব। আৰু মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক বিশেষভাৱে আহ্বান জনাওঁ যে আপোনালোকে সংযমী হওক। মুখ্যমন্ত্ৰীয়ে পতা জালত আপোনালোকে ভৰি নিদিব। যদি আপোনালোকে এই স্বৈৰাচাৰী শাসন আঁতৰাব বিচাৰে, আপোনালোকে সংযমী হওক, ধৈৰ্য ধৰক। 2026 চনলৈ তেওঁ এনেকুৱা ধৰণৰ আৰু বহু জুই জ্বলাবলৈ চেষ্টা কৰিব, কিন্তু আপোনালোকে এই মুখ্যমন্ত্ৰী পতা জালত ভৰি নিদিব। এই ক্ষেত্ৰত সংখ্যালঘু মানুহে বেছি সংযমী আৰু ধৈৰ্য ধৰাটো সময়ৰ আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।